হয় ইতিমধ্যে আমি আহি ইয়াতে চালোঁ যে ল'ৰা এটা সাদিকুল ইছলাম বুলি এক্সিডেণ্ট হৈছে। সৰু বাচ্চা হয় 6 বছৰীয়া। তাৰ দেউতাকৰ নাম সাদ্দাম হুছেইন। কিন্তু অতি দুখজনক বিষয় যে টমটমবোৰ যে ৰাস্তাত চলে মানে সৰু সৰু ল'ৰা এইবোৰো টমটম চলাই থাকে। 12-14 বছৰ 15 বছৰ ল'ৰাবোৰো টমটম চলাই থাকে। আৰু টমটম চলোৱা যিখিনি ড্ৰাইভাৰ আছে অধিকাংশৰেতো লাইচেন্স নাই আৰু সিহঁতে কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে কেনেকৈ চলাব লাগে সেইখিনি সিহঁতে নুবুজে আৰু একো নুবুজাকৈ তেওঁলোকে টমটম চলায় আৰু য'তে মতে গৈ পেলাই খুন্দা মাৰে। যেনে আজিৰ ঘটনাটো হ'ল আপোনাৰ ৰাস্তাৰ পৰা বহুত তলত ল'ৰা ছোৱালী একেলগে খেলি আছে আৰু মাকজনীয়ে কাম কৰি আছে পথাৰত আৰু সেই সময়তে এই টমটমটো গৈ পেলাই ল'ৰাটোক খুন্দা মাৰিলে। খুন্দা মৰাৰ ফলত আপোনাৰ জেগাৰ ঠাইতে ডেথ হ'ল। গতিকে এইটো দুখজনক বিষয়। প্ৰশাসনক আহ্বান জনাম যাতে তেওঁলোকে টমটমবোৰ যাতে নিয়ন্ত্ৰণত আনে আৰু তেওঁলোকে যাতে এটা নিয়ম বান্ধি দিয়ে আৰু যাতে সৰু সৰু ল'ৰাবিলাকে যাতে টমটম নচলায় আৰু লুঙি পিন্ধি যাতে টমটম নচলায় এনেকুৱা যাতে ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰে। টমটম এটা লৰিমুখৰ পৰা কাৱৈমাৰীৰ ফালে আহি আছিলে। ৰাস্তাটো তাৰ বাওঁফালে যাব লাগে। টমটমটো সোঁফালে আহিছিলে। ৰাস্তাৰ পৰা মেক্সিমাম 1 নং দূৰত ল'ৰাকেইটা খেলি আছিলে। টমটমটো তাতে মানে বাঁহ এটা দিয়া আছিলে। বাঁহটো ভাঙি পেলাই একেবাৰে ল'ৰাটো ওপৰত দি পেলাই উঠালে। উঠাটো লগে লগে ততাততি কৰি মানে হস্পিটেল আনিলোঁ। হস্পিটেলত ডেথ বুলি ক'লে। আমি প্ৰশাসনক এইটোৱে আহ্বান জনাম যে টমটমবিলাক ভালকৈ চলাবৰ কাৰণে আৰু ভালকৈ চোৱা চিতা কৰাৰ কাৰণে আমাৰ প্ৰশাসনৰ ওচৰত এইটো মোৰ দাবী যে এইটো ভালকৈ মানে তদন্ত কৰিব লাগে, চকুটো দিব লাগে। আমাৰ 6 বছৰীয়া ল'ৰাটো ইমান কণমানি ইমান মৰম লগা ল'ৰাটো যে নাইকিয়া হৈছে আমাৰ গাঁৱৰে, সেইটো মানে বৰ দুখ লগা কথা আৰু তো মানে গাফিলিটো বেছি হৈছে টমটমলৈ। ল'ৰাটোৰ দেউতাকৰ নাম সাদ্দাম হুছেইন, মাকৰ নাম সাবিনা খাতুন। ল'ৰাটোৰ নাম হৈছে সাদিকুল ইছলাম। বয়সটো 6 বছৰ হ'ল। গাঁৱটো মুৰিপুতি খাইটি। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।